হেল্ল' গাইজ গুড মৰ্ণিং। যিহেতু মানে বহুতে হয়তো জানিব বিচাৰে চাগে যিখিনি SPN আছে আসাম পুলিচ আসাম ফৰেষ্টৰ আসাম পুলিচৰ AB UB আৰু বা আসাম ফৰেষ্টৰ আপোনালোকৰ AFPF ফৰেষ্ট গাৰ্ড কামাণ্ডো কিমান মানে ছুটি কিমান পায়, কোনে কিমান পায় হয়তো সকলোৱে জানিবলৈ বিচাৰে যিখিনি এক্সপিৰিয়েঞ্চ আছে। চ' সেইবাবে ভাবিছোঁ আজি ছুটিখিনিৰ কথা ক'ম। যিখিনি আপোনালোকৰ পোষ্ট আছে এইবাৰ যিখিনি ৰিক্ৰুইটমেণ্ট প্ৰচেছত ওলাইছে, যিখিনি পোষ্ট ওলাইছে সেই পোষ্টখিনি আপোনালোকৰ কাৰ কিমান ছুটি পায় আপোনালোকক এতিয়া জনাই দিওঁ। যিহেতু আপোনালোকে জানি ল'লে মানে অলপমান মনটো ভাল লাগি থাকিব। যিহেতু আপোনালোকে হয়তো কিছুমানে বহুতে জানিবও পাৰে চাগে আৰু বহুতে হয়তো নাজানিবও পাৰে। চ' আজি ভাবিছোঁ এইখিনি কথা আপোনালোকক জনাই দিওঁ যে আসাম পুলিচ আৰু আসাম ফৰেষ্টৰ কোনটো পোষ্টৰ কিমান ছুটি পোৱা যায়, গম পাইছে ন গাইজ। চ' আপোনালোকক প্ৰথমতে এটা কথা কৈ লওঁ, যিটো কথা হ'ল মানে আপোনালোকৰ ছুটি কেইবাটাও বিভাগত ভগোৱা হয়। প্ৰথম আপোনালোকে বস্তুটো মনত ৰাখি ল'ব হে। APL এনুৱেল প্ৰিভিয়েঞ্চ লিভ, APL EL মানে হ'ল আৰ্ণ লিভ, আৰু এটা হ'ল CL মানে কেজুৱেল লিভ, আৰু এটা হ'ল ACL মানে কেজুৱেল লিভ। এইটো পাহৰি গৈছোঁ, চৰি এইটো কি আছিলে। চ' মানে আপোনালোকৰ কি হ'ব, ছুটিকেইটা মনত ৰাখি লওক। APL CL EL আৰু ACL এই চাৰিটা ছুটি দেই। APL তাৰপিছত EL তাৰপিছত CL আৰু ACL এই চাৰিটা ছুটি পোৱা যায়। চ' আপোনালোকৰ CLটো কি হয়, কেজুৱেল লিভ। কেজুৱেল লিভটো কেনেকুৱা ধৰণৰ ধৰি লওক, আপোনালোকে যদি CL লিভটো 12 দিন পায় দেই, এনে কৈছোঁ কথাটো। CL লিভটো মানে আপোনালোকক বুজাই লওঁ ফাৰ্ষ্ট। CL লিভটো যদি আপোনালোকে লয় মানে কি, আপোনালোকৰ দেওবাৰ থাকিলে বা আজি কিবা এটা প্ৰগ্ৰাম আছে বা আজি কিবা এটা কাৰোবাৰ তিথি আছে বা কিবা আছে, যোনবিলাক মানে অফিচিয়েল হলিডেবিলাক বন্ধ থাকে, বা ছেকেণ্ড ছেটাৰডে বা ফ'ৰ্থ ছেটাৰডে যিবিলাক বন্ধ থাকে, আপোনালোকে ধৰি লওক এদিন ছুটি ল'লে, কাইলৈৰ পৰা ধৰি লওক দুদিন ছুটি ল'লে বোলে, আজি ছুটি লৈছে, কাইলৈৰ পৰা বোলে 4 দিন একেৰাহে পূজা বন্ধ আছে। চ' আগদিনাখন ছুটি ল'লে আপোনালোকে টোটেল ছুটি পাব 5 দিন। মানে CLটো তেনেকুৱা ধৰণে কাম কৰে। দেওবাৰ থাকিলে আৰু দিন বাঢ়ি যাব, 6 দিন। তেনেকুৱা মানে CLটো আপোনালোকৰ কাম কৰে গাইজ, গম পাইছে নহয়। আৰু বেলেগ ছুটিৰ ক্ষেত্ৰত তেনেকুৱা কাম নকৰে। চ' এতিয়া আহোঁ প্ৰথম আপোনালোকৰ আনাম ব্ৰাঞ্চ, যিটো আসাম পুলিচ UB আনাম ব্ৰাঞ্চৰ ছুটি কিমান পায়, বুজিছে নহয় গাইজ। আনাম ব্ৰাঞ্চৰ ছুটি ক'বলৈ গ'লে আপোনালোকৰ যিটো EL বুলি কৈছিলোঁ, EL 30 দিন পায়। তাত কোনো আপোনালোকৰ বন্ধ বঢ়াই ল'ব নাপায়, মানে সেইটো এক্সট্ৰাকৈ মানে হলিডে নাপায়। CL পায় 12 দিন, যিটো হলিডে পায়। তাৰপিছত আপোনালোকৰ ACL পায় 10 দিন। টোটেল কিমান হ'ল আপোনালোকৰ, EL 30 দিন পায়, তাৰপিছত আপোনালোকৰ CL পায় 12 দিন আৰু ACL পায় 10 দিন। তেন্তে আপোনালোকৰ কিমান হ'ল, 30 12 42 আৰু ইফালে 10 দিন, 52 দিন আপোনালোকৰ UB এজনে ছুটি পায়। বাকী ঘৰত থকা ওচৰত থকা ঘৰলৈ যাব পাৰে, সেইবিলাক কথা নকওঁ। মই অনলি আজি ছুটিটোৰ কথা ক'বলৈহে আহিছোঁ। চ' ইমানখিনি ছুটি এজন UB কনষ্টেবলে পোৱা দেখা যায়, গম পাইছে ন গাইজ। চ' এতিয়া আহোঁ আপোনালোকৰ AB কনষ্টেবল, যিটো আৰ্ম ব্ৰাঞ্চ আসাম পুলিচ বেটেলিয়ান AB, যিহেতু আসাম পুলিচৰ AB পোষ্টত কিমান ছুটি পায় গাইজ, গম পাইছেনে। AB পোষ্টত আপোনালোকৰ 30 দিন এটা বেছিকৈ পায় UBৰ তুলনাত গাইজ, গম পাইছে নহয়। যিটো আপোনালোকে বছৰৰ মূৰত আপোনালোকে সেই ছুটিটো ল'বই লাগিব, নল'লেও মানে যাবই লাগিব সেই ছুটিটো এবছৰৰ মূৰত। AB পায় আপোনালোকৰ প্ৰথম পায় আপোনালোকৰ EL 30 দিন, APL 30 দিন, APL মানে এনুৱেল প্ৰিভিয়েঞ্চ লিভ, APL 30 দিন, তাৰপিছত আপোনালোকৰ CL 12 দিন আৰু ACL 10 দিন। টোটেল আপোনালোকৰ এজন AB কনষ্টেবলে কিমান ছুটি পায় আপোনালোকে চাই লওক। ELত হ'ল আপোনালোকৰ 30 দিন, APLত হ'ল 30 দিন 60 দিন, ইফালে আপোনালোকৰ CLত 12 দিন 72 দিন, আৰু ইফালে হ'ল ACLত আপোনালোকৰ 10 দিন। টোটেল আপোনালোকৰ এজন AB কনষ্টেবলে পায় আপোনালোকৰ 82 ডেইজ। বাকীটো ঘৰৰ ওচৰত থাকিলে অহা যোৱা এইবিলাকৰ কথা আজি মই ক'বলৈ যোৱা নাই। বাকী যিবিলাক মানে কি এক্সট্ৰাকৈ বাৰু যাব পাৰে, কিবা কৰিব পাৰে, সেইবিলাকতো সকলো ডিপাৰ্টমেণ্টত পাৰে, এইবিলাক আৰু মই ক'বলৈ নাযাওঁ। যিহেতু মানে এনে লিগেল ছুটিখিনিৰ ওপৰতে কৈছোঁ যে ইমানখিনি আপোনালোকে ছুটি পাব এজন UB আৰু AB ব্ৰাঞ্চৰ মানুহৰ ভিতৰত, বুজিছে নহয়। AB ব্ৰাঞ্চৰ ভিতৰত মানে অসম পুলিচৰ। তো এতিয়া গাইছ আহোঁ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত। আসাম ফৰেষ্টৰ যিহেতু ফৰেষ্ট গাৰ্ড আছে, AFPF আছে, তাৰপিছত কামাণ্ডো কথাও ক'বলৈ গৈ আছোঁ। যিহেতু আপোনালোকৰ মানে কি আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ডে UBয়ে পায় ছেইম ছুটি, গম পাইছে নহয়। যিহেতু ফৰেষ্ট গাৰ্ডো আপোনালোকৰ EL 30 দিন পাব, CL 12 দিন পাব আৰু ACL 10 দিন পাব। টোটেল 52 ডেইজ আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰতো UB আৰু ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত ছুটিটো ছেইম গাইজ, গম পাইছে ন। কিন্তু আপোনালোকৰ যিটো AFPF আছে, আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, তাত আপোনালোকৰ AFPF সৈতে ছুটিটো একেই, মানে বুজিছে নহয় গাইজ। মানে বেটেলিয়ানটো ছুটিটো মানে 30 দিন বেছিকৈ পায়, গম পাইছে নহয়। যিহেতু AFPFত আপোনালোকে পাব EL 30 দিন, EL 30 দিন, APL 30 দিন 60 দিন, তাৰপিছত CL 12 দিন আৰু লগতে ACL 10 দিন। AFPFত আপোনালোকে AB ব্ৰাঞ্চত যিমানখিনি ছুটি পায় AFPFতো সিমান ছুটি পায়। তাৰ বাহিৰেও আপোনালোকৰ যিটো কামাণ্ডো ছুটি আৰু AB ছুটি বা ফৰেষ্ট কামাণ্ডো ছুটি, আপোনালোকৰ AB ছুটি আৰু আপোনালোকৰ AFPFৰ ছুটি সমান, গম পাইছে নহয়, 82 ডেইজ। কিন্তু আপোনালোকৰ যিটো UB আৰু ফৰেষ্ট গাৰ্ড হয়, সিহঁত দুইটাৰ ছুটি আপোনালোকৰ এইকেইদিন, যিকেইদিন মানে মই কৈছিলোঁ সিমানকেইদিন আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু UBৰ ছুটি, গম পাইছে নহয়।
বেটেলিয়ানৰ মানে কি হয় আপোনালোকৰ যোন ধৰা আৰ্ম ব্ৰাঞ্চৰ আপোনালোকৰ 30 দিন ছুটি এটা আপোনালোকৰ বেছিকৈ পায়, যিটো হ'ল আপোনালোকৰ এনুৱেল প্ৰিভিয়েঞ্চ লিভ বুলি কয়। প্ৰতি বছৰতে মানে সেই ছুটিটো আপোনালোকে খাবই লাগিব বছৰটোৰ ভিতৰত মানে গাইজ, গম পাইছে নহয়। তাৰ বাহিৰেও যদি ঘৰৰ ওচৰত থাকে, ঘৰৰ ওচৰত থাকিলেতো ডেইলি আপোনালোকে আপ ডাউন কৰিব পাৰিব। সপ্তাহত 4 দিন 3 দিন বা 2 দিন মানে সপ্তাহত 3 দিন 4 দিন বা 5 দিনো কেতিয়াবা হয়তো গোটেই সপ্তাহে আপ ডাউন কৰিব পাৰে, তেনেকুৱাতো অহা যোৱা কৰিব পাৰেও। তাৰ বাহিৰেও আপোনালোকে এটা আপোনালোকৰ যিটো ছিষ্টেমত মানে চলে আৰু সেইটো নকওঁ আৰু বিশেষকৈ আউটপাছ বুলি কয়, সেই তেনেকুৱা আপোনালোকৰ মানে কি মাহটোৰ মূৰত বেলেগ দূৰত থাকিলেও আপোনালোকে ছুটি নোলোৱাকৈ ঘৰলৈ আহি থাকিব পাৰে গাইজ, গম পাইছে নহয়। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, মানে কি কেনেকুৱা আপোনালোকে ছুটিখিনিৰ কথা গম পালে নাই নাজানো। যদি আৰু ভালকৈ বুজাই দিব লাগে আপোনালোকে মোক কমেণ্ট কৰিব, নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে কমেণ্ট কৰিব। আৰু আপোনালোকক এটা কথা কৈ দিম, মই যিখিনি কিতাপ পঢ়ি চাকৰি পাইছিলোঁ, আপোনালোকৰ যিখিনি বুকছ পঢ়ি চাকৰি পাইছিলোঁ, গোটেইখিনি আপোনালোকৰ মই ডেছক্ৰিপশ্যনত ৰাখি থৈ দিছোঁ। যিখিনি ইম্পৰ্টেঞ্চ বুকছ, আনকি প্ৰটিন পাউডাৰলৈকে ৰাখি থৈছোঁ। যদি আপোনালোকক লাগে ল'ব, লৈ পিনে এইখিনি লৈ পঢ়িলে আপোনালোকে হয়তো যিখন ভেটেনাৰী গ্ৰাউণ্ডৰ পৰা এপইণ্টমেণ্টখন নিব পাৰিব আমাৰ নিচিনা, গম পাইছে নহয়। চ' যিখিনি কিতাপ পঢ়িছিলোঁ আপোনালোকে পাৰিলে ল'ব, যিহেতু কিতাপকেইখন ভাল হয়, ভালভাৱে আপোনালোককো জনাই দিছোঁ। আৰু যিখিনি ছাপ্লিমেণ্টটো ভাল হয়, নলয় আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু মই যিখিনি মোৰ ফালৰ পৰা ক'বলগীয়া কথা মই আপোনালোকক কৈ দিছোঁ যে কিতাপকেইখন বহুত ভাল হয়, যিকেইখন কিতাপ মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ গাইজ, গম পাইছে নহয়। চ' আজি ভিডিঅ'টো ইমানখিনি, আপোনালোকে কেনেকুৱা পালে নাজানো। মোৰ ভিডিঅ' চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি ভাল লাগিল নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে তাৰ ওপৰতো জনাব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ গাইজ।